নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ ২৬ নং খণ্ড। হেলিকপ্টাৰ দুখন আঁতৰি যোৱাৰ পিছত কেকুচি চুচুক চামাককৈ ঘৰটোৰ পৰা ওলাই আহিল আৰু পশ্চিম আকাশৰ ফালে চাই ৰ'ল। অনেক সময় ধৰি ৰীতা তেনেদৰে বালিৰ ওপৰত পৰি থকা দেখি কেকুচি আগুৱাই আহিল ৰীতাৰ ওচৰলৈ। ৰীতা, সি মাতিলে। ৰীতাই কোনো সঁহাৰি নজনালে। এক দৃষ্টিৰেই নীলা আকাশৰ ফালে স্তব্ধ হৈ চাই থাকে। জীৱনৰ এক স্বপ্নভংগ বেদনাত অভিভূত হৈ ৰীতাৰ নয়ন যুগল। এটা সময়ত ৰীতা উঠি বহে। কেকুচি ৰীতাৰ সন্মুখত থিয় হ'ল। ৰীতাই কেকুচিৰ মুখলৈ চাই। তাৰ মুখত তেতিয়াও কামনাৰ হাঁহি লাগি আছে। কেকুচিয়ে ৰীতাক উঠাবলৈ চেষ্টা কৰে। ৰীতা উঠিব নোখোজাত সি এখন হাতত ধৰি ৰীতাক বালিৰ ওপৰেদি ঘৰটোৰ ফালে চোঁচোৰাই লৈ যায়। ৰীতাই হাতত দুখ পাই কেকুচিৰ হাতৰ পৰা মুক্ত হ'বলৈ চেষ্টা কৰিও বিফল হয়। কঁকালত মেৰিয়াই ৰখা গছৰ বাকলিবোৰ খুলি খুলি বালিৰ ওপৰতে পৰি ৰয়। সেইবোৰলৈ কেকুচিৰ ভক্ষেপেই নাই। দুখ আৰু বেদনাত ৰীতাই কান্দি উঠে। এয়াই তাইৰ পতি। বন্য পশুৰ লগত যাৰ কোনো পাৰ্থক্য নাই, বৰ বৰ অসভ্য, যি নিজৰ প্ৰেয়সীৰ দুখ বেদনাৰ ভু নাপায়। আজিৰ পৰা ৰীতা কেকুচিৰ কামনা বাসনাৰ সঙ্গীৰ বাহিৰে আন একো নহয়। কেকুচিয়ে ৰীতাক নি ঘৰটোৰ আগফালে শুৱাই দিলে। নগ্ন শৰীৰটোৰে ৰীতা এডোখৰ কাঠৰ দৰেই পৰি থাকিল। কেকুচিৰ যি ইচ্ছা তাকে কৰক। সি ৰীতাক ভাল নাপায় বুলি ভবাটো ৰীতাৰ ভুল হৈছে। ৰীতাৰ কাৰণেই কেকুচিয়ে চুনামীক হত্যা কৰিলে। নিজৰ জাতি, নিজৰ গাঁও ত্যাগ কৰিলে। ৰীতাক বচাই ৰাখিবলৈকে সি অনেক বিপদ মূৰ পাতি ল'লে। এনেস্থলত ৰীতাক সি ভাল নাপায় বুলি ভবাটো অন্যায় হ'ব। ৰীতাক সি আৰাৱৈৰ ওচৰলৈ নিছে, তাইক গ্ৰহণ কৰাৰ অৰ্থেই। ইয়াৰ পিছতো ৰীতাই কেকুচিক বাধা দিয়া জানো উচিত হ'ব? এটা নৰখাদকৰ সন্তান কেকুচি। ইচ্ছা কৰিলেই সি ৰীতাক আহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে। কিন্তু প্ৰেম ভালপোৱা এইবোৰ তাৰ অন্তৰতো আছে, যেনেদৰে থাকে আন প্ৰাণীৰ মাজতো। ৰীতাই তালৈ চাই এটা মৃদু হাঁহি মাৰিলে। কেকুচি লগে লগে তাইৰ দেহৰ ওপৰত বাগৰি পৰিল। সি তাৰ স্বভাৱসুলভ মিশ্ৰী হাঁহিটো মাৰি ৰীতাক জোৰেৰে সাৱটি ধৰিলে। কিন্তু পিছ মুহূৰ্ততে চিঞৰি উঠিল সি। ৰীতাৰ দেহৰ পৰা একেজাপে উঠি ভৰিৰ ফালে ঘূৰি চালে। সৰ্বাংগ নোমেৰে ঢকা বিভৎস দৈত্য মকৰা কাৰাংগেৰু এটা। খঙত তাৰ নোমবোৰ ফুলি উঠিছে। বোধহয় কেকুচিৰ ভৰি লাগিছিল তাৰ দেহত, আৰু দুখ পাই সি কেকুচিৰ ভৰিত সজোৰে কামুৰি দিলে। কেকুচিয়ে ৰীতাক চকুৰ পচাৰতে টানি উঠাই ঘৰটোৰ ভিতৰলৈ লৰি গ'ল আৰু দাখন উলিয়াই আনি কাংগেৰুটো পলোৱাৰ আগতেই কাটি কেইবাটুকুৰা কৰিলে। কাংগেৰাটো দেখি ৰীতাৰ মুখ ভয়ত বিবৰ্ণ হৈ পৰিছিল। সাংঘাতিক বিষাক্ত মকৰা এইবিধ। কেকুচিয়ে ভৰিখনৰ কাংগেৰাটোৱে কামোৰা অংশৰ ওপৰত এডাল সূতাৰে মেৰিয়াই বান্ধি দিলে। তাৰ পিছত দাখনেৰে সেই অংশটো সামান্য ফালি দিলে। ডাঠ ৰঙা তেজৰ ধাৰা ক্ষতস্থানৰ পৰা হুহুৱাই বৈ আহিল। ৰীতাই কেকুচিৰ কাৰ্যকলাপবোৰ এঠাইত থিয় হৈ অবাক দৃষ্টিৰে চাই থাকিল। অলপ পিছতে কেকুচিৰ ভৰিখন ভয়ানকভাৱে ফুলি উঠিল। কেকুচিয়ে ৰীতালৈ চাই বুজালে যে এবিধ গছৰ পাতৰ ৰস লগাই দিলে বিষটো লগে লগে কমি যাব। এতিয়া সি সেই গছজোপা ইয়াত পাই নেকি বিচাৰি যাব, লগতে চিকাৰো বিচাৰিব। কাৰণ ফল-মূল সোপাৰ বাহিৰে খোৱা বস্তু একো নাই। ৰীতাই বাধা নিদিলে। হাতত জাঠি আৰু দাখন লৈ কেকুচি হাবিৰ মাজলৈ সোমাই গ'ল। ৰীতা নিজৰাটোলৈ গৈ গা ধুবৰ কাৰণে পানীত নামিল। পানীৰ পৰশ পোৱাৰ লগে লগে ৰীতাৰ গাল দুখন চেকচেকাই উঠিল। দুয়োখন গালতে হাত ফুৰাই চালে। কেকুচিয়ে আঁচুৰি দিছিল সজোৰে। তাত পানীৰ লগাৰ লগে লগে চেকচেকাই উঠিছে। একেবাৰেই জন্তুৰ দৰে ব্যৱহাৰ কৰি আছিল কেকুচিৰ।
কথাবোৰ মনত পৰাত ৰীতাৰ হাঁহি উঠিল। অনেক সময় ধৰি ৰীতাই সাঁতুৰি নাদৰি থাকিল। তাৰ পিছত উঠি আহি এটা শিলৰ ওপৰত বহি ল'লে গাটো শুকুৱাবৰ কাৰণে। এই মুহূৰ্তবোৰ ৰীতাৰ ভাল লাগে, কিবা যেন এক প্ৰশান্ত আবেষ্টনৰ মাজত বন্দী। ওপৰত মেঘমুক্ত সুনীল আকাশ, পিছফালে সেউজ অৰণ্য আৰু পাহাৰ, সন্মুখত সুনিৰ্মল জ্যোতিময় মহাসমুদ্ৰ। সমুদ্ৰৰ ফালে চকু যোৱাৰ লগে লগেই ৰীতা চমকি উঠিল। অন্তৰৰ ভিতৰত কিহবাই যেন আৰ্তনাদ কৰি উঠে। পশ্চিম দিগন্তত এখন জাহাজ ভুমুকি মাৰিছে। ৰীতা লগে লগে শিলটোৰ ওপৰত থিয় হ'ল। এতিয়াও অনেক দূৰত, হয়তো জাহাজখন এইফালেই আহিব পাৰে। ৰীতা লগে লগে ঘৰটোলৈ লৰি গ'ল। সযতনে ৰাখি থোৱা নিজৰ কাপোৰযোৰ উলিয়াই পিন্ধিলে। সেই জাহাজ সভ্য জগতৰ, সিহঁতৰ আগততো নগ্ন হৈ দেখা দিব নোৱাৰি। কাপোৰখিনি পিন্ধাৰ লগে লগে তাই যেন সভ্য জগততে আছে। বৰ্বৰ জগতখনৰ কথা মাথোন এটা দুস্বপ্নহে। ৰীতা লৰি ওলাই গ'ল ঘৰৰ বাহিৰলৈ। পুনৰ এটা শিলত উঠি অপলক নেত্ৰেৰে চাই ৰ'ল জাহাজখনলৈ। সভ্য জগতখনলৈ ঘূৰি যাবলৈ ৰীতাৰ মনত প্ৰবল স্পৃহা জাগিল। সভ্য জগতলৈ তাই ঘূৰি যাবই। তাতেইতো আছে তাইৰ শৈশৱৰ সকলো স্মৃতি, আইভানৰ প্ৰেম, আনন্দ, হাঁহি মৰম বিজড়িত হৈ থকা ঘৰখন। এটা মুহূৰ্তকে এটা যুগ যেন লাগিল ৰীতাৰ। জাহাজখনৰ যেন গতিয়েই নাই। এটা যদি দূৰবীণ থকাহেঁতেন, ইমান দূৰৰ পৰা ৰীতাক জানো দেখা পাব? ওচৰেদি যোৱা হ'লেও ৰীতা ডুংগাখনত উঠি কিছুদূৰ আগুৱাই যাব পাৰিলহেঁতেন। চাই চাই ৰীতাৰ চকু বিশাল। কিন্তু জাহাজখন ক্ৰমান্বয়ে দেখোন দ্বীপটোৰ ফালেই আহি আছে। ৰীতাৰ বুকু দ্ৰুত উঠা নমা কৰিবলৈ ধৰিলে। অত্যন্ত উৎকণ্ঠা, আগ্ৰহ আৰু কৌতূহলৰ মাজেৰে ৰীতাই সময়বোৰ পাৰ কৰিবলৈ ধৰিলে। জাহাজখনে শক্তিশালী দূৰবীণৰ দ্বাৰা ৰীতাক দেখা পাইছে নেকি? যদি দেখা পাইছে, উদ্ধাৰ নকৰিবনে ৰীতাক? ৰীতাই হাত দুখন ওপৰলৈ তুলি জোকাৰিবলৈ ধৰিলে গভীৰ আশা বুকুত বান্ধি। ধীৰে ধীৰে সমগ্ৰ জাহাজখন ৰীতাৰ দৃষ্টিগোচৰ হ'ল। জাহাজ আৰু ৰীতাৰ ব্যৱধান মাত্ৰ কেইকিলোমিটাৰমান। ৰীতাৰ ধৈৰ্যৰ বান্ধ হুলুকি পৰিল। শিলটোৰ পৰা জঁপিয়াই নামি ৰীতা বলিয়াৰ দৰে লৰি গ'ল ডুংগাখনৰ ওচৰলৈ। ডুংগাৰ ওচৰতে কিছু সময় থিয় হৈ থাকি জাহাজখন নিৰীক্ষণ কৰিলে। জাহাজখন আৰু ওচৰ চাপি আহিল আৰু সাগৰৰ মাজ অংশত ৰৈ গ'ল। আনন্দত ৰীতা আত্মহাৰা হৈ পৰিল। তাইক নিশ্চয় জাহাজৰ পৰা দেখা পাইছে, আৰু হয়তো সেইকাৰণেই জাহাজখন ৰৈছে। জাহাজখন সম্ভৱ সেই ঠাইৰ পৰা আৰু আগবাঢ়ি নাহে। ৰীতাই পাৰে মানে জাহাজখনলৈ চাই চিঞৰিলে, আৰু তাৰ পিছত ডুংগাৰ বান্ধটো খুলি দি জঁপিয়াই ডুংগাখনত উঠিল। বঠা মাৰিব ৰীতাই নাজানে। তথাপি যেনেদৰে পাৰে জাহাজখনৰ ওচৰ চাপিবলৈ চেষ্টা কৰিলে। ঢলং পলংকৈ সমুদ্ৰৰ মাজলৈ ডুংগাখন আগুৱাই গ'ল। ৰীতা ইমান উত্তাৱল হৈ পৰিছিল যে ডুংগাখনত ৰীতাই সমতা স্থাপন কৰিব নোৱাৰাত মাজে মাজে একতীয়া হৈ পানী নোহোৱাৰ উপক্ৰম হৈছিল। ৰীতা! পাৰৰ পৰা অহা চিঞৰত ৰীতাই পিছফাললৈ ঘূৰি চালে। হাতত জাঠিডাল লৈ পাৰত থিয় হৈ আছে কিকুচি। সি অংগী ভংগীৰে ৰীতাক ঘূৰি আহিবলৈ নিৰ্দেশ দিলে। চকুৱে মুখে তাৰ প্ৰচণ্ড আতংকৰ চিন। ৰীতাই তাৰ চিঞৰত গুৰুত্বই নিদিলে। তাৰ পিছতো সি চিঞৰিয়েই থাকিল। ৰীতা ঘূৰি নাহি সমুদ্ৰৰ মাজলৈ আগবাঢ়ি গৈ থকা দেখি কিকুচিৰ ধৈৰ্যচ্যুতি ঘটিল। হাতৰ জাঠিডাল দূৰলৈ দলিয়াই পেলাই সি সাগৰত জঁপিয়াই পৰিল। কিকুচি পানীত পৰাৰ শব্দত ৰীতাই পিছলৈ ঘূৰি চালে। তীব্ৰ গতিৰে কিকুচি ডুংগাখনৰ ফালে সাঁতুৰি আহিছে। ৰীতাৰ ডুংগাৰ গতি কিন্তু আছিল মন্থৰ। এডাল বঠা চলালে আনডাল চলাবলৈ পাহৰে। চলাব নজনাৰ ফলত ডুংগাখন একে ঠাইতে কেইবাপাকো ঘূৰাৰ পিছতহে সামান্য আগবাঢ়ে। ইতিমধ্যে জাহাজৰ পৰা এখন নাও নমোৱা দেখা পালে ৰীতাই। তীব্ৰ গতিৰে নাওখন ৰীতাৰ ফালেই আগুৱাই অহা দেখি ৰীতাই স্বস্তিৰ নিশ্বাস এৰিলে।